আজমল ডাঙৰীয়াক লগ কৰিব বিচৰাটো এই সময়ত যে মই লগ কৰিলোঁ, কিন্তু এই সময়ৰ কথা নহয়। মই আজি ভালেমান দিনৰ আগতেই মই আজমল ডাঙৰীয়াদেৱক মোৰ এটা ব্যক্তিগত কথাৰ কাৰণত মই লগ কৰিব বিচাৰিছোঁ। কিন্তু এইবিলাক মানুহে সময় দিব নোৱাৰে যে, গতিকে সময়টো অলপ দেৰি হৈ গ'ল মোৰ। সেইদিনা হঠাতে মই যিজনৰ লগত কথা পাতিছিলোঁ তেওঁ ক'লে যে এই দিনটোত তেওঁ ঘৰতে থাকিব, গতিকে পাৰিলে আপুনি আহি লগ কৰিব। সেইকাৰণে মই সেই দিনটোত গ'লোঁ আৰু তেখেতক মই সাক্ষাৎ পালোঁ আৰু তেখেতে খুব ধুনীয়াকৈ মোক সাক্ষাৎ দিলে। আৰু মই মোৰ ফালৰ পৰা কাকো দিবলগীয়া একো নাই, গতিকে মোৰ হাতৰ যিটো কিবা এটা কৌশল আছে, গতিকে তেখেতক মই এটা জাতীয় সংগীত বনাই মই ভাবিছোঁ কি আজমল ডাঙৰীয়াক এইভাগেই দিম, কাৰণ সুদা মুখলৈ কেনেকৈ যাম। গতিকে মই সেই জাতীয় সংগীত এটা তেওঁৰ হাতত তুলি দিছিলোঁ। কিন্তু এইটোত মোৰ কোনো তেনেকুৱা স্বাৰ্থ নাই, মানে তেনেকুৱা ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ কাৰণেও নহয়, বৃহৎ স্বাৰ্থৰ কথা বুলিও নহয়। আৰু মই তেখেতক লগ কৰিবলৈ মন গৈছিলোঁ আৰু তেখেতৰ লগত এনেই ধৰি লওক কথাটো পাতিবই লাগিব, কিন্তু তেনেকুৱা কোনো বাৰ্তা লৈ যোৱা নাই আৰু মই তেওঁক কোনো এপ্লিকেশ্যন কৰা নাই, মই আবেদনো কৰা নাই একো। সেয়াই আৰু চৰ্চা হৈছে, হ'বই স্বাভাৱিকতে। সেইটো সময়ত আজমল ডাঙৰীয়াৰ লৈ বহুত কথা মই এনেকৈ মিডিয়াত দেখি আছোঁ। ইমান সজাগ ইমান বিচাৰটো বেলেগ কথা, মই ৰাজনীতি মানুহ নহয়তো। সেইটো কাৰণতো হয়তো মানুহে কিবা ভাবিব পাৰে। মই এইটো আজমল ডাঙৰীয়া বুলি নহয় নহয়, মই হিন্দী বাকী কিবা ভালকৈ ক'ব নাজানিলেও থোটা বুজাকৈ কওঁ, কাৰণ কেলৈ মই এইটো মোৰ তেজত সোমাই আছে, মুহূৰ্তে মুহূৰ্তে সোমাই আছে। মোৰ সেই সৃষ্টিৰাজি সংৰক্ষণ হ'ব লাগে। মই চবৰ লগতে পাতোঁ, মই আজমল ডাঙৰীয়াৰ লগত পাতিছোঁ যে সুধিছে তেওঁ এইবিলাক কথা আপুনি কেনেকৈ কি কৰিলে, এইবোৰতো সুধিব স্বাভাৱিকতে। চবেই সোধাখিনি তেওঁ মোক সুধিছে। ত' মই কৈছোঁ কি সংগ্ৰহালয় ভাগি বিচাৰিছোঁ আৰু চৰকাৰক মই আবেদন কৰিছোঁ, আৰু আবেদন মই ঢেৰ কৰিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱক কৰিলোঁ, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীক মই দুবাৰকৈ কৰিছোঁ, তাৰপিছতে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াদেৱৰ ওচৰত কৰিছোঁ, তাৰপিছতে পাহৰি গৈছোঁ নহয়, তাৰপিছতে মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈও মই এটা মেইল কৰিছোঁ, পাইছে নাই নাজানো। তাৰপিছত মই আমাৰ ভাৰত চৰকাৰ যিটো WSC তাতো মই আবেদন কৰিছোঁ। তাৰমানে মোৰ এনেকুৱা এটা কথা আছে যে মোক এই মিউজিয়াম ভাগি কোনোবাই বনাই দিব লাগে, চৰকাৰ হওক, দল সংগঠন হওক, কোনোবা বেলেগ কিবা হওক, মুঠতে মই এইটো কৰিছোঁ। আজমল ডাঙৰীয়াক মই এইটো কথা কৈছোঁ, কিন্তু আজমল ডাঙৰীয়াদেৱে মোক কৈছে যে হ'ব, চৰকাৰক আবেদন কৰিছে, নিশ্চয়কৈ আপোনাক সহায় কৰিব। আৰু তেখেতক মই কোৱা নাই যে আপুনি মোক সংগ্ৰহালয় বনাওক, কিন্তু মই সেইটো এবাৰো কোৱা নাই, আৰু তেখেতক মই আবেদন কৰোঁ। কিন্তু এই কথা ওলাইছে, পাতিছোঁ। গতিকে মোৰ তেখেতক লগ কৰিবলৈ যোৱা কাৰণ মই ব্যক্তিগত কাৰণত তেওঁক কৰিব বিচাৰিছিলোঁ, সেই সাক্ষাৎ কৰাটো।